নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মছজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ নিৰ্বাচনৰ মাজতে দেখত ভয়ংকৰ ঘটনা এইবাৰ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ কন্যা ৰোহিণী আচাৰ্যৰ নিৰ্বাচন খেলা সমষ্টিত হিংসাত্মক পৰিস্থিতি ভোট গ্ৰহণৰ 5 দিনাই বিজেপি আৰু আৰজেডি কৰ্মীৰ মাজত ভয়ংকৰ গুলিয়াগুলি সাৰণ সমষ্টিত আৰু এই গুলিয়াগুলিত মৃত্যু হৈছে এজন ব্যক্তিৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আগন্তুক দুদিনলৈ ইন্টাৰনেট হোৱা কৰ্তন কৰা হৈছে উক্ত সমষ্টিত পৰৱৰ্তী খবৰ ৰাজ্যৰ মেট্ৰিক উত্তীৰ্ণ লাখ লাখ শিক্ষাৰ্থীৰ বাবে জৰুৰী খবৰ নাম ভৰ্তিক লৈ শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা লগতে এই সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা মেট্ৰিক উত্তীৰ্ণ লাখ লাখ শিক্ষাৰ্থীৰ বাবে জৰুৰী খবৰ নাম ভৰ্তিক লৈ শিক্ষা বিভাগে জাৰি কৰিছে বিশেষ নিৰ্দেশনা প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে দৰ্পণ পৰ্টেল যোগে কৰিব লাগিব আবেদন দৰ্পণ পৰ্টেলৰ যোগেৰে নাম ভৰ্তি কৰা শিক্ষাৰ্থীকে একাদশ শ্ৰেণীৰ পঞ্জীয়নৰ আওতাত ৰখা হ'ব আৰু অফলাইন প্ৰক্ৰিয়াৰে কৰা নাম ভৰ্তি গ্ৰাহ্য কৰা নহ'ব সকলো শিক্ষাৰ্থী শিক্ষানুষ্ঠান আৰু অভিভাৱকক দৰ্পণ পৰ্টেলৰ যোগেৰে আবেদন কৰাৰ আহ্বান শিক্ষা বিভাগৰ আৰু বৰ্তমানলৈকে দৰ্পণ পৰ্টেলত পঞ্জীয়ন কৰিছে 3,16,529 গৰাকী শিক্ষাৰ্থীয়ে 30 মিনিটৰ ভিতৰত সম্পূৰ্ণ হ'ব এই সকল শিক্ষাৰ্থীৰ এডমিশন প্ৰক্ৰিয়া আৰু তাৰ পিছত পুনৰ 1 জুনৰ পৰা নতুনকৈ কৰিব পাৰিব আবেদন টুইট যোগে এই কথা জনালে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে পৰৱৰ্তী খবৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু যুদ্ধৰ নামত নাগৰিকৰ জীৱনৰ সৈতে খেলা কৰাৰ অভিযোগ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে গাজাত মানৱ অধিকাৰ আইন উলংঘা কৰাৰ অভিযোগ ইজৰাইলৰ বিৰুদ্ধে আৰু এই সন্দৰ্ভত ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টত ৰুজু কৰা হৈছে গোচৰ এইবাৰ গ্ৰেপ্তাৰ হ'ব পাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ বিৰুদ্ধে জাৰি হ'ব পাৰে গ্ৰেপ্তাৰী পৰোৱানা আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়ালয়ত নেতানিয়াহুৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ বেঞ্জামিন নেতানিয়াহুৰ লগতে হামাছৰ নেতাৰ বিৰুদ্ধেও একশ্যন লোৱা হৈছে মানৱীয়তাৰ বিৰুদ্ধে যুদ্ধৰ অপৰাধ কৰাৰ অভিযোগত ICC অৰ্থাৎ ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টত অভিযোগ দাখিল কৰা হৈছে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বিৰুদ্ধে জাৰি হ'ব পাৰে গ্ৰেপ্তাৰী পৰোৱানা আৰু যিকোনো মুহূৰ্তত ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্ট অৰ্থাৎ ICCয়ে দিব পাৰে গ্ৰেপ্তাৰৰ নিৰ্দেশ যুদ্ধৰ নামত নাগৰিকৰ জীৱনৰ সৈতে খেলা কৰাৰ অভিযোগ ইজৰাইলৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় আদালতত ইজৰাইল আৰু হামাছৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ অধিবক্তা কৰিম খানে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়ালয়ত তৰিছে গোচৰ আৰু গাজাত মানৱ অধিকাৰ আইন উলংঘা কৰাৰ অভিযোগ ইজৰাইলৰ বিৰুদ্ধে বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ অহা 4 জুনত ঘোষণা কৰা হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল আৰু 4 জুনত 300ৰো অধিক আসন লাভ কৰি ইণ্ডিয়া এলায়েন্সে গঠন কৰিব মৰ্চা চৰকাৰ পঞ্চম পৰ্যায়ৰ ভোট গ্ৰহণৰ পিছতে সংবাদ মেলত এই দাবী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আৰু লগতে দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে অৰবিন্দ কেজৰিৱালৰ মন্তব্য অমিত শ্বাহে দেশৰ জনতাক অসন্মান কৰিছে এই বুলি অভিযোগ উত্থাপন কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পৰৱৰ্তী খবৰ ঘোষণা কৰা হ'ল APSCৰ মূল পৰীক্ষাৰ দিন 26, 27 আৰু 28 জুলাইত অনুষ্ঠিত হ'ব APSCৰ মূল পৰীক্ষা আজিৰ দিনটোত এক বিশেষ জাননীৰ জৰিয়তে এই কথা ঘোষণা কৰিছে অসম লোকসেৱা আয়োগে পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ চলিল হিমন্ত চৰকাৰৰ বুলডোজাৰ এইবাৰ চিপাঝাৰৰ ঢলপুৰত পুনৰ চলিল উচ্ছেদ অভিযান 3 নং ঢলপুৰৰ 379টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ শতাধিক নিৰাপত্তাৰক্ষীক লগত লৈ বৃহৎ উচ্ছেদ অভিযান প্ৰশাসনৰ চিপাঝাৰৰ ঢলপুৰত পুনৰ চলিল উচ্ছেদ অভিযান
3 নং ধলপুৰৰ 379টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ শতাধিক নিৰাপত্তাৰক্ষীক লগত লৈ বৃহৎ অভিযান প্ৰশাসনৰ 600ৰো অধিক পৰিয়াললৈ জাৰি কৰিছিল জাননী দলগাঁৱলৈ স্থানান্তৰ হোৱাৰ নিৰ্দেশ দিছিল প্ৰশাসনে গৰুখুটি প্ৰকল্পৰ কৃষিভূমি বেদখল কৰাৰ পিছতেই দিছিল এই জাননী কিন্তু জাননীৰ পিছতো ভূমি এৰি যোৱা নাছিল বহু পৰিয়ালে আৰু জাননীৰ পিছতো ভূমি এৰি নোযোৱাৰ বাবে উচ্ছেদ চলাইছে প্ৰশাসনে বুলডোজাৰেৰে এফালৰ পৰা ভাঙি গৈছে সকলো ঘৰ প্ৰশাসনে উল্লেখযোগ্য যে 2021 চনৰ ছেপ্টেম্বৰত ধলপুৰত চলোৱা হৈছিল উচ্ছেদ অভিযান ধলপুৰৰ 1418টা পৰিয়ালক উচ্ছেদ কৰিছিল চৰকাৰে আৰু উচ্ছেদিত লোকসকলক দলগাঁৱৰ বিভিন্ন ঠাইত সংস্থাপনৰ ব্যৱস্থা কৰিছিল চৰকাৰে কিন্তু পৰৱৰ্তী পৰ্যায়ত পুনৰ চৰকাৰী মাটি বেদখল কৰে এই সকল লোকে আৰু সেই হেতুকে আজিৰ দিনটোত পুনৰ এই সকল লোকক উচ্ছেদ চলাইছে প্ৰশাসনে পৰৱৰ্তী খবৰ বৰ্তমান সময়ত বিশ্বৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি হৈ পৰিছে AI অৰ্থাৎ আৰ্টিফিচিয়েল ইন্টেলিজেন্স আৰু এই লৈ এইবাৰ চিন্তাত পৰিছে খোদ AI গডফাদাৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্স অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা বা চমুকৈ যাক কোৱা হয় AI ইয়াৰ জৰিয়তে বিশ্বত প্ৰযুক্তিগত দিশত আমূল পৰিৱৰ্তন সাধন হৈছে কৃত্ৰিম বুদ্ধিমত্তাই এফালে উন্নয়নৰ নতুন পথ মুকলি কৰিবলৈ সাজু হৈছে আৰু আনফালে সমগ্ৰ বিশ্বৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে আসলতে কৃত্ৰিম বুদ্ধিমত্তা চমুকৈ AIৰ কোনো সীমা নাই এইটোৱে হৈছে এনে প্ৰযুক্তি যিয়ে নিজকে বিকশিত কৰাৰ সম্ভাৱনা মুকলি কৰে মহান বিজ্ঞানী ষ্টিফেন হকিন্সে AIক এটা ডাঙৰ ভাবুকি বুলি অভিহিত কৰিছিল আৰু কৈছিল যে মানুহৰ বিৱৰ্তন সীমিত গতিৰে হয় আনহাতে কৃত্ৰিম বুদ্ধিমত্তাৰ কোনো সীমা নাই এনে অৱস্থাত মানুহ যন্ত্ৰতকৈ পিছপৰি থাকিব আৰু ই সমগ্ৰ মানৱ জাতিৰ বাবে ভাবুকি হৈ পৰিব এই সন্দৰ্ভত কৃত্ৰিম বুদ্ধিমত্তাৰ গডফাদাৰ জিঅফ্ৰে হিণ্টনে নিজে সৃষ্টি কৰা প্ৰযুক্তিৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি কয় যে AIৰ বাবে মানুহে চাকৰি হেৰুৱাইছে ইয়াৰ বাবে তেওঁ দুখ প্ৰকাশ কৰিছে তেওঁ কয় যে ইমান দিনে AIৰ বাবে কাম কৰাৰ বাবে তেওঁ গোটেই জীৱন অনুশোচনা কৰিব এটা সাক্ষাৎকাৰত তেওঁ কয় যে ইয়াক ৰখাব পৰা নাছিলো মই তেনেকুৱা নকৰিলে আন কোনোবাই কৰিলেহেঁতেন তেওঁ এই সন্দৰ্ভত দুখ প্ৰকাশ কৰি কয় যে এই যুগত সাৰ্বজনীন মৌলিক আয়ৰ পথ ফলপ্ৰসূ হ'ব পাৰে AIৰ বাবে চাকৰি বজাৰত পৰিৱৰ্তন হোৱা যুগত মই ক'ব বিচাৰোঁ যে সাৰ্বজনীন মৌলিক আয় এটা ভাল পথ AIয়ে উৎপাদনশীলতা বৃদ্ধি কৰিব আৰু বহুত টকা উপাৰ্জন কৰিব কিন্তু ই সমাজত বৈষম্য বৃদ্ধি কৰিব বহুতে চাকৰি হেৰুৱাব আৰু আনহাতে বহুত মানুহ অত্যন্ত ধনী হৈ পৰিব এইটো সমাজৰ বাবে বহুত বেয়া হ'বলৈ গৈ আছে অহা 5 পৰা 20 বছৰৰ ভিতৰত AI ডাঙৰ প্ৰত্যাহ্বান হৈ উঠিব পাৰে বুলিও তেওঁ লগতে কয় 1947 চনৰ 6 ডিচেম্বৰত লণ্ডনত জন্মগ্ৰহণ কৰিছিল জিঅফ্ৰে হিণ্টনে আৰু কেম্ব্ৰিজৰ পৰা পৰীক্ষামূলক মনোবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত তেওঁ PhD ডিগ্ৰী লাভ কৰে গুগলৰ সৈতে কাম কৰি আছিল যদিও এতিয়া গুগলৰ সেই পদৰ পৰা পদত্যাগ কৰিছে জিঅফ্ৰে হিণ্টনে পৰৱৰ্তী খবৰ কাজিৰঙাৰ মাজেৰে যাওঁতে সাৱধান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সক্ৰিয় হৈছে সেন্সৰ কেমেৰা 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সক্ৰিয় হৈছে সেন্সৰ কেমেৰা এই ৰাষ্ট্ৰীয় ঘাইপথটোত আপুনি প্ৰতি ঘণ্টাত 40 কিলোমিটাৰতকৈ অধিক বেগত চলাব নোৱাৰিব বাহন প্ৰতি ঘণ্টাত 40 কিলোমিটাৰতকৈ অধিক বেগত বাহন চলালেই আপোনালৈ আহিব ই-চালান আৰু আপুনি পৰিব বিপদত পৰৱৰ্তী খবৰ উৎকট গৰমে দহিছে দেশ আৰু গৰমৰ বাবে অহা 30 জুনলৈকে বন্ধ ঘোষণা কৰা হৈছে চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয়ৰ লগতে সকলো শৈক্ষিক প্ৰতিষ্ঠান আৰু গৰমৰ বাবে দিল্লীত জাৰি কৰা হৈছে ৰেড এলাৰ্ট উৎকট গৰমে দহিছে ৰাজধানী চহৰ দিল্লী প্ৰচণ্ড গৰমৰ বাবে ব্যাহত হৈ পৰিছে স্বাভাৱিক জনজীৱন প্ৰচণ্ড গৰমৰ বাবে এইবাৰ বিদ্যালয় বন্ধ ঘোষণা দিল্লী চৰকাৰৰ বিদ্যালয়ৰ লগতে চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয় বন্ধ ঘোষণা কৰা হৈছে অহা 30 জুন পৰ্যন্ত বন্ধ থাকিব সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়ৰ লগতে সকলো শৈক্ষিক প্ৰতিষ্ঠান আৰু বৰ্তমান 47 ডিগ্ৰী পৰ্যন্ত হৈছে গৈ দিল্লীৰ পাৰাস্তম্ভ
পৰৱৰ্তী খবৰ শিক্ষা হেতু এপক লৈ লৰা ধেমালি ৰাজ্য চৰকাৰৰ শিক্ষা হেতু এপক লৈ এইবাৰ সমস্যাত পৰিছে ৰাজ্যৰ শিক্ষকসকল 3G টেবলেটৰ বাবে ডাটা আপলোডত ব্যৰ্থ বিদ্যালয় কৰ্তৃপক্ষ ৰাজ্যৰ শিক্ষা বিভাগে প্ৰদান কৰা প্ৰায় 52,000 টেবলেটৰ অধিকাংশই বৰ্তমান অচল পৰৱৰ্তী খবৰ অখিল গগৈ হ'ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰৱৰ্তী সভাপতি শীঘ্ৰে কংগ্ৰেছত যোগদান কৰিব অখিল গগৈয়ে নিৰ্বাচনৰ পিছতে কংগ্ৰেছত যোগদান কৰিব অখিল গগৈয়ে আৰু যোগদানৰ বাবে ইতিমধ্যে সকলো হোমৱৰ্ক সম্পন্ন কৰিছে অখিল গগৈয়ে এই মন্তব্য বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনৰ